ধন্যবাদ। আমি বিহুৱতী সকলকো কৃতজ্ঞতা জনাইছো ইমান সুন্দৰ এটা আদৰণি সন্মানীয় অভিনেতাগৰাকীৰ প্ৰতি আগবঢ়োৱাৰ কাৰণে। আৰু এই সম্বৰ্ধনা পৰ্বটিত অংশগ্ৰহণ কৰিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছো অসমীয়া যুৱ মঞ্চৰ জিলা সম্পাদক সন্মানীয় বিষ্ণুজ্যোতি শইকীয়া, জিলা সভাপতি যদুমণি কলিতা, মহিলা মঞ্চৰ সন্মানীয় সভাপতি পুষ্পাঞ্জলি দত্ত আৰু জিলা সম্পাদিকা পাপৰি বৰুৱা ফুকন, উদযাপন সমিতিৰ বিষয়ববীয়া ৰবীন চেতিয়াৰ, বিশ্বজিৎ বৰা, উদযাপন সমিতিৰ মুখ্য সম্পাদক আকাশ শইকীয়া, কাৰ্যকৰী সভাপতি বিকাশ কোচ, যুটীয়া সম্পাদক প্ৰশান্ত বৰগোহাঁই, সাংস্কৃতিক বিভাগৰ সভাপতি আকৰম হুছেইন, উপসভাপতি অৰিন্দম মহন্ত, সম্পাদক চাকিল হুছেইন আৰু অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ মহোদয়ক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি পুনৰবাৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা মহোদয়ক অসমীয়া যুৱ মঞ্চৰ দ্বাদশ সংখ্যক ৰঙালী বিহু সন্মিলনৰ মঞ্চলৈ উষ্ম সম্ভাষণ জনাইছোঁ। আপোনাৰ উপস্থিতিত আজি শিৱসাগৰ সাংস্কৃতিক জীৱনত বা আপুনি যে বঁটা গ্ৰহণ কৰিবৰ কাৰণে হেঁপাহেৰে আহিছে, আমাৰ বিশ্বাস এই ৰংপুৰীয়া সাংস্কৃতিক জীৱনত এটা নতুন অধ্যায়ৰ আৰম্ভণি হৈছে। এই মৰমৰ অভিনেতাগৰাকীৰ বিষয়ে আজি আমি নতুনকৈ কিবা কোৱাৰ প্ৰয়োজন নাই। তথাপিও নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি আমাৰ সন্মুখৰ শাৰীত আসন গ্ৰহণ কৰি আছে, আমি তেখেতসকলক উদ্দেশ্যি বিশেষভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যিকেইজন বলিষ্ঠ অভিনেতা, অভিনেত্ৰী, সংগীত শিল্পী বা সাংস্কৃতিক কৰ্মীক আমি আমাৰ প্ৰেৰণাৰ উৎস হিচাপে ল'ব পাৰোঁ, জীৱনৰ বহুতো ঘাত প্ৰতিঘাত অতিক্ৰম কৰি নিজকে জীৱন সংগ্ৰামৰ এগৰাকী অগ্ৰণী সৈনিক হিচাপে প্ৰতিষ্ঠা কৰি আন 10জনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ উঠিছে, তেনেকেইজনমান অগ্ৰণী সাংস্কৃতিক সেনানীৰ ভিতৰত আমি মৃদুল ভূঞাৰ নাম ল'ব পাৰোঁ। এইকাৰণে কথাষাৰ কৈছোঁ, মৃদুল ভূঞা সোণৰ চামুচ মুখত লৈ জন্ম হোৱা পৰিয়ালৰ প্ৰতিনিধি নহয়। এই মৃদুল ভূঞাৰ যি দুখন হাত চুবৰ কাৰণে ভ্ৰাম্যমাণ দৰ্শকসকলে উচপি চাই থাকে, থিয়েটাৰ শেষ হোৱাৰ পাছত মৃদুল ভূঞাক এবাৰ চুই চাবলৈ প্ৰয়াস কৰে। শৈশৱতে কিন্তু মৃদুল ভূঞাৰ এই হাত দুখন এনে কিছুমান কামৰ লগত জড়িত আছিল, যিবোৰ কামৰ কথা শুনিলে ভাবিলে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল হয়তো শিহৰিত হ'ব। তাৰ পূৰ্বে আপোনালোকে জানি লওক, অসমৰ জাতীয় জীৱনৰ দুগৰাকী পথ প্ৰদৰ্শক, অসমীয়া জাতীয় জীৱনৰ সংগঠক, নিৰ্মাতা, সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ মণিকাঞ্চন সংযোগ বুলি যিখন স্থাক আমি কওঁ, মাজুলীৰ ধোঁৱাহাটৰ বেলগুৰি, সেই সত্ৰখনৰে সেৱক আছিল মৃদুল ভূঞাৰ পূৰ্বপুৰুষ। সেইখন সত্ৰতে সেৱা সৎকাৰ কৰি ভকত শুশ্ৰূষা কৰি তেখেতলোকৰ মৃদুল ভূঞাৰ পূৰ্বপুৰুষে পুণ্য অৰ্জন কৰিছিল। আৰু সময়ৰ গতিত মাজুলীৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈ, য'ত মাধৱদেৱৰ জন্মস্থান, ঠিক নিকটস্থলীত মৃদুল ভূঞাৰ জন্ম। আৰু সেই জন্মৰ পাছতেই শৈশৱৰ পৰা তেখেতে যিটো সংগ্ৰামৰ মুখামুখি হ'বলগীয়া হ'ল, যি দুখন হাত চুবৰ কাৰণে আমি ভ্ৰাম্যমাণৰ শুভচিন্তকসকলে, তেখেতৰ শুভাকাংক্ষীসকলে তেখেতৰ কাষ চাপোঁ, সেই হাত দুখনে যিবিলাক কাম কৰিবলগীয়া হৈছিল, কোনোবা মানুহৰ ঘৰৰ বেৰত মাটি লিপিছিল, সেই যে মাটি লিপিছিল, কাৰোবাৰ বেৰখন ঘঁহনি কৰিছিল, তাতেই কিন্তু তেখেতে জীৱনৰ ৰংবোৰ কৰিবলৈ শিকিছিল। যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ মৃদুল ভূঞা গৈছিল, তেখেতে নিজ মুখে কৈছে সাক্ষাৎকাৰত, পিন্ধিবলৈ তেখেতৰ পেণ্ট নাছিল। এজন ব্যক্তিৰ এটা পেণ্ট তেখেতে ধাৰলৈ লৈ মেট্ৰিক পৰীক্ষা দিবলৈ গৈছিল, আৰু সেই ব্যক্তিজনে মেট্ৰিক পৰীক্ষা শেষ হোৱালৈকে এখন চুৰিয়া পিন্ধি আছিল, কাৰণ সেই ব্যক্তিজনৰো এটাই মাত্ৰ পেণ্ট আছিল। তাৰ পাছত কৈশোৰ আৰু যুৱাৱস্থাৰ যিটো সন্ধিক্ষণ, সেই সময়ত মৃদুল ভূঞাই অসমৰ জাতীয় জীৱনত বা মৃদুল ভূঞাৰ সেই সময়ৰ প্ৰতিনিধিয়ে এক বেলেগ ধৰণৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ মুখামুখি হৈছিল।
যাৰ কাৰণে আৱেগ আৰু বিবেকৰ এখন যুদ্ধ মনৰ মাজত লৈ এখন জাতীয় সংগ্ৰামলৈ মৃদুল ভূঞা গৈছিল। কিন্তু সেই সংগ্ৰামখনৰ পৰা ঘূৰি আহি যদি মোৰ ভুল হোৱা নাই গুৱাহাটীত অসমৰ যশস্বী অভিনেতা ইন্দ্ৰ বনিয়াদেৱৰ তত্ত্বাৱধানত তেখেতে অভিনয় শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু তাৰ পূৰ্বে বহু সৰুতে গাঁৱৰ সেই বোকাপানীৰ পদূলিবোৰ গচকি দেউতাকৰ বুকুচাত উঠি গাঁৱৰ নামঘৰত সত্ৰত ভাওনাত অভিনয় কৰি অভিনয় কৰিবৰ বীজ এটা তেখেতে অংকুৰণ কৰিছিল। আৰু সেইজন মৃদুল ভূঞা পৰৱৰ্তী সময়ত 1993 চনত হেঙুল থিয়েটাৰত। তাৰ পিছত হয়তো মৃদুল ভূঞা কোন আমি আৰু পৰিচয় কৰি দিবলগীয়াৰ কোনো কাৰণ নাই। আৰু সেইজন মৃদুল ভূঞা আজি আমাৰ মাজত থিয় হৈ আছে। আমি আমন্ত্ৰণ কৰি আনিছোঁ যিজন মৃদুল ভূঞাই নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে আনৰ ঘৰত গৈ বেৰ লিপিছিল, কাম কৰিছিল। আৰু সেইজন মৃদুল ভূঞাই জীৱনত কৃষ্ণ সাধনা কৰি মূৰৰ খাম মাটিত পেলাই হাড়ত মাটি কৰি অভিনয় ক্ষেত্ৰখনক এক নতুন ৰূপৰ সূচনা কৰি আজি সমগ্ৰ পৃথিৱীতে ভ্ৰাম্যমান থিয়েটাৰৰ যি পৰিশীলিত ৰূপ, যি মহাৰূপ, বিশ্বজনীন ৰূপ, তাক এক অগ্ৰণী সেনানী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। সেইকাৰণে আমি ভাবোঁ মৃদুল ভূঞা কেৱল অভিনয় শিল্পী হিচাপে নহয়, মৃদুল ভূঞা এগৰাকী জীৱন শিল্পী, জীৱন সংগ্ৰামী হিচাপে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ কাৰণে প্ৰেৰণাৰ উৎস। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ পুনৰ এবাৰ অন্তৰৰ নিৰ্ভীত কোণৰ পৰা মৃদুল ভূঞাৰ প্ৰতি এটা হাত চাপৰি আগবঢ়াই তেখেতৰ ভৱিষ্যত জীৱনৰ প্ৰতি শুভকামনা আগবঢ়াই। আমি কিছুদিনৰ আগতে বাতৰি কাকত পঢ়িলোঁ, টিভিত দেখিলোঁ যে অভিনয় কৰি থাকোঁতেই মাতৃবিয়োগৰ খবৰ পালে, দৌৰি আহিল। আপোনালোকে জানে তেনে ঘটনা বহুত হয়, কাৰণ ভ্ৰাম্যমান থিয়েটাৰ শিল্পীসকলে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ'লেও, দুৰ্ঘটনাত পতিত হ'লেও থিয়েটাৰ নকৰাকৈ থাকিব নোৱাৰে। কিন্তু মৃদুল ভূঞাৰ জীৱনত এয়াই প্ৰথম ঘটনা নহয়। আজিৰ পৰা বহু বছৰ আগতেই এই থিয়েটাৰৰ মাজতেই নিজৰ মৰমৰ ভগ্নীক থিয়েটাৰৰ মাজতেই তেখেতে হেৰুৱাইছিল। সেই কাহিনী অনন্য, সেই দুখৰ কথাবোৰ আমি পাতিব খোজা নাই, কিন্তু এই কাৰণেই ক'ব খুজিছোঁ কি ধৰণৰ ধৈৰ্য, সহ্য আৰু এটা বুকুত আকুলতা থাকিলে এজন ব্যক্তি এনেকৈ মহান হ'ব পাৰে। বেছি দীঘলীয়া নকৰোঁ, আমি পোনে পোনে বঁটা প্ৰদান অনুষ্ঠানলৈ আগবাঢ়ি যাম। সন্মানীয় ভূঞাদেৱে তেখেতৰ মনৰ কথাবোৰ আপোনালোকৰ আগত ভগাই ল'ব। আমি জয় জয়তে এখনি গামোচাৰে আজি অনুষ্ঠানটোলৈ তেখেতক উষ্ম সম্ভাষণ যাচিবৰ কাৰণে অসমীয়া যুৱ মঞ্চৰ সন্মানীয় জিলা সম্পাদক বিষ্ণুজ্যোতি শইকীয়াক অনুৰোধ জনাইছোঁ। এয়া বিষ্ণুজ্যোতি শইকীয়া এখনি গামোচাৰে বিহুৱানেৰে সন্মানীয় মৃদুল ভূঞাদেৱক ৰঙালীৰ ওলগ যাচিছে, আমাৰ অনুষ্ঠানটোলৈ সম্ভাষণ জনাইছে। ইয়াৰ পাছতে এখনি চেলেঞ্জ চাদৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে অসমীয়া যুৱ মঞ্চৰ সন্মানীয় জিলা সভাপতি যদুমণি কলিতা মহোদয়ক অনুৰোধ জনাইছোঁ। এখনি চেলেঞ্জ চাদৰেৰে সন্মানীয় মৃদুল ভূঞা মহোদয়ক আদৰণি যাচিবৰ কাৰণে। এয়া যদুমণি কলিতা অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি এখনি চেলেঙেৰে ভূঞাদেৱক সম্ভাষণ যাচিছে। ইয়াৰ পাছতে এখনি শৰাই আগবঢ়াবৰ কাৰণে মহিলা মঞ্চৰ জিলা সভাপতি পুষ্পাঞ্জলি দত্ত বাইদেউ আৰু সম্পাদক পাপৰি বৰুৱা ফুকন বাইদেউক আমি অনুৰোধ জনাইছোঁ। এখনি শৰাই অসমীয়া মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় সভানেত্ৰী আৰু সম্পাদিকা সকলোৱে দেখাত চাপৰি সহযোগ কৰক। বহুত বহুত ধন্যবাদ। ইয়াৰ পাছতে এটি স্মাৰক আগবঢ়াবৰ কাৰণে উদযাপন সমিতিৰ বিষয়ববীয়া ৰবীন চেতিয়া আৰু বিশ্বজিৎ বৰাক অনুৰোধ জনাইছোঁ। ৰবীন চেতিয়া আৰু বিশ্বজিৎ বৰাক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এটি স্মাৰক তেখেতৰ হাতলৈ আগবঢ়াবৰ কাৰণে। ইয়াৰ পাছতে এটি জাপিৰে তেখেতলৈ ওলগ যাচিব উদযাপন সমিতিৰ অন্যতম যুটীয়া সম্পাদক প্ৰশান্ত বৰগোহাঁই। এটি ফুলাম জাপি আমি তেখেতলৈ আগবঢ়াইছোঁ, আগবঢ়াইছে প্ৰশান্ত বৰগোহাঁই। ইয়াৰ পাছতে
আমি তেখেতলৈ যুগতে উলিয়াইছোঁ এখন সম্বৰ্ধনা পত্ৰ। আমি সম্বৰ্ধনা পত্ৰখনি আগবঢ়োৱাৰ প্ৰাক্ষণত এই পত্ৰখিনি আমি পাঠ কৰি দিব বিচাৰিছোঁ। আমি বিষয়ববীয়াসকলক সম্বৰ্ধনা পত্ৰখনি আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি সম্বৰ্ধনা পত্ৰখনি সকলোৰে জ্ঞাতাৰ্থে পাঠ কৰি দিব বিচাৰিছোঁ। অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত আৰু অসমীয়া মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতিৰ সহযোগত 10ম বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 14-15 বহাগ কালীপ্ৰসাদ ভৱন প্ৰাংগণ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ যশস্বী অভিনেতা শ্ৰীযুত মৃদুল ভূঞালৈ ৰংপুৰ সংস্কৃতিবান বঁটা 2025। শ্ৰদ্ধা ভাজনেই খুব সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আজিৰ এই মহেন্দ্ৰক্ষণত সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা আপোনাৰ বৈপ্লৱিক সাংস্কৃতিক কৰ্মৰাজিক কৃতজ্ঞতা যাচিবলৈ পাই আমি অসমীয়া যুৱ মঞ্চ পৰিয়ালে আনন্দ লাভ কৰিছোঁ। আপুনি ভ্ৰাম্যমাণৰ মঞ্চৰ যোগেদি বিগত প্ৰায় 3 দশকৰো অধিক কাল যি অদম্য নিখুঁত আৰু সাৱলীল অভিনয়েৰে জগত জিনিছে ই অতুলনীয় আৰু প্ৰশংসনীয়। সেই সাংস্কৃতিক মনৰ অধিকাৰী অভিনয় ক্ষেত্ৰখনৰ মাজেৰে আপুনি আপোনাৰ বলিষ্ঠ অভিনয়ৰ যোগেদি অসমৰ প্ৰতিটো প্ৰান্তৰৰ সৰ্বস্তৰ ৰাইজৰ অন্তৰ জয় কৰাৰ উপৰিও মঞ্চত আপুনি আপোনাৰ চৰিত্ৰবিলাকক অভিনয়ৰ মাধ্যমেৰে জীৱন্ত কৰি ফুটাই তুলিছে আপোনাৰ অফুৰন্ত প্ৰতিভাৰ ভঁৰাল। শত সহস্ৰ দৰ্শকৰ বাবে আপুনি প্ৰেৰণাৰ উৎস হোৱাৰ সমানে অসমৰ নৱপ্ৰজন্মৰ অভিনয় জগতৰ যুৱচামৰ বাবে আপুনি হৈ পৰিছে আদৰ্শ। হেঙুল, ভাগ্যদেৱী, বৰদৈচিলা, শংকৰদেৱ, বৃন্দাবন, ইতিহাস আৰু ৰাজতিলক ইত্যাদিৰ দৰে অসমৰ স্বনামধন্য ভ্ৰাম্যমাণ নাট্য দলৰ মঞ্চত আপোনাৰ দ্বাৰা অভিনীত মাতাল ভৰ শৈশৱতে ধেমালিতে ভুল নুবুজিবা ভূপেন্দা, মায়া মাথো মায়া, শ্মশান যাত্ৰা, মৰম বিচাৰি যাওঁ বোলা, লংকাকাণ্ড ইত্যাদিৰ উপৰিও অন্যান্য বহুতো স্মৰণীয় নাটকত আপোনাৰ অভিনয়ৰ যোগেদি বা আপোনাৰ চৰিত্ৰৰ মাজত দৰ্শকে নিজকে বিচাৰি পোৱাৰ লগতে পাইছে ভৱিষ্যত জীৱনলৈ এক কৰ্মপন্থা নিৰ্ধাৰণ কৰি আগুৱাই যোৱাৰ এটি হেঁপাহৰ পথ। সেই সফল অভিনেতা হোৱাৰ সমানে আপোনাৰ নম্ৰ সহজ সৰল তথা মৃদুভাষী স্বভাৱৰ বাবেও আপুনি সৰ্বসাধাৰণৰ সমাদৰৰ পাত্ৰ হোৱাৰ লগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ। আপোনাৰ কৈ শেষ নোহোৱা সৃষ্টিশীল কৰ্মৰ মাজত আছে আপুনি অসমীয়া বোলছবি জগতত নিজৰ অভিনয় প্ৰতিভাৰ চানেকি প্ৰকাশ কৰিবলৈ সক্ষম হোৱা কেইবাখনো বোলছবি। প্ৰায় 3 দশকৰ অধিক কাল অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ মাধ্যমেৰে অসমীয়া অভিনয় ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আপুনি অতি কমেও 40টা বঁটা বুটলিবলৈ সমৰ্থ হৈছে, যিবোৰ সন্মান বা বঁটাৰ মাজত আছে অসম চৰকাৰৰ শ্ৰেষ্ঠ ভ্ৰাম্যমাণ অভিনেতাৰ বঁটাৰ দৰে শীৰ্ষ সন্মান। লখিমপুৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰফুল্ল ভূঞাৰ ঔৰসত আৰু স্বৰ্গীয়া কুঞ্জলতা ভূঞাৰ গৰ্ভত জন্মগ্ৰহণ কৰি আপুনি ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়ৰ যি বীজ ৰোপণ অংকুৰণ কৰিছিল, সেই বীজৰ পৰা যোৱা প্ৰায় 32 বছৰে বৃক্ষ হৈ আজি নৱপ্ৰজন্মৰ অভিনয় শিল্পীসকলৰ বাবে ফচলৰ ৰূপ ধাৰণ কৰিছে। সেয়েহে আমি অসমীয়া জাতিটোৱে আপোনাৰ দ্বাৰা অভিনীত প্ৰতিটো চৰিত্ৰত অসমীয়াত্ব আৰু অসমীয়া ভাষা সংস্কৃতিক মহিয়ান কৰাৰ লগতে জাতিটোৰ প্ৰতি আপোনাৰ অৱদান সদায় জীৱন্ত ৰূপত পাম বুলি আশা ৰাখিলোঁ। আজিৰ এই পবিত্ৰ ক্ষণত অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতি আৰু কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আপোনালৈ আগবঢ়াইছোঁ ৰংপুৰ সংস্কৃতিবান বঁটা 2025। এই বঁটাটিৰ লগতে জাতিটোৰ হৈ আমি ৰাইজে আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু আপোনাৰ সাংস্কৃতিক জয়যাত্ৰাৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদেৰে ৰাণা খান সভাপতি, পাৰ্থ বৰগোহাঁই উপসভাপতি, আকাশ শইকীয়া মুখ্য সম্পাদক, বিষ্ণুজ্যোতি শইকীয়া ব্যৱস্থাপক, বিহু উদযাপন সমিতি, প্ৰশান্ত বৰগোহাঁই সভাপতি, মিৰ্জা খান সম্পাদক, শিৱসাগৰ নগৰ সমিতি, পুষ্পাঞ্জলি দত্ত সভানেত্ৰী, পাপৰি বৰুৱা ফুকন সম্পাদিকা, অসমীয়া মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতি। এতিয়া এই সম্বৰ্ধনা পত্ৰখনি আনুষ্ঠানিকভাৱে
আমি সন্মানীয় মৃদুল ভূঞা মহোদয়ৰ হাতলৈ আগবঢ়াব বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা পত্ৰখনি আগবঢ়াবৰ কাৰণে উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহসচিব আকাশ শইকীয়া মহোদয়, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিকাশ কোচ মহোদয়, সাংস্কৃতিক বিভাগৰ সভাপতি আকৰাম হুছেইন, উপসভাপতি অৰিন্দম মহন্ত, সম্পাদক জাকিৰ হুছেইনক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু অন্যান্য বিষয়ববীয়াসকলক সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পাছতে আমি তেখেতৰ হাতলৈ ৰংপুৰ সংস্কৃতিবন বঁটাৰ যি স্মাৰক, সেই স্মাৰক বঁটাটি এইবাৰ আমি তেখেতৰ হাতলৈ আগবঢ়াব বিচাৰিছোঁ আৰু এই বঁটাটি সকলোৰে হৈ আগবঢ়াব অসমীয়া যুৱ মঞ্চৰ সন্মানীয় কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ মহোদয়। আমি যাদৱ গগৈ মহোদয় সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ৰংপুৰ সংস্কৃতিবন বঁটাটি সন্মানীয় যশস্বী অভিনেতা মৃদুল ভূঞাদেৱৰ হাতলৈ আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া সকলোৱে এটি উষ্ম হাত চাপৰি সহযোগ কৰক। ৰংপুৰ সংস্কৃতিবন বঁটা 2025 এয়া অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ভ্ৰাম্যমান নাট্য জগতৰ বলিষ্ঠ অভিনেতা ট্ৰেজেডি কিং মৃদুল ভূঞাদেৱৰ হাতলৈ আমি সকলো শিৱসাগৰবাসী ৰাইজে তেখেতলৈ উষ্ম সম্ভাষণ জনাইছোঁ, শুভকামনা জনাইছোঁ যে আহিবলগীয়া সময় তেখেতৰ বাবে আৰু সমৃদ্ধিৰ উৎস হৈ ৰওক, ভ্ৰাম্যমান নাট্য জগতত আৰু অধিক বিশ্বজনীন কৰি তোলক, নতুন প্ৰজন্মৰ কাৰণে তেখেতে আগবাঢ়ি যোৱা পাঠ সকলোৰে বাবে পাঠেই হওক, তাকে আজি এই মঞ্চৰ পৰা আমি শুভেচ্ছা জনাইছোঁ আৰু এইখিনি আশাৰে আমি তেখেতৰ হাতলৈ আগবঢ়াইছোঁ ৰংপুৰ সংস্কৃতিবন বঁটা 2025। বহুত বহুত ধন্যবাদ। এতিয়া আমি আমাৰ মাইক্ৰফোন আমি সন্মানীয় মৃদুল ভূঞাদেৱৰ হাতলৈ আগবঢ়াব বিচাৰিছোঁ। তেখেতে কিছু সময় আপোনালোকৰ সৈতে মনৰ একাষাৰ ভগাব। বছৰটোৰ সিংহভাগ সময় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰাম্যমান নাট্য জগতৰ দৰ্শকসকলৰ মৰমৰ মাজতে থাকি ৰাতি টোপনি ক্ষতি কৰি হাড়ক মাটি কৰি ঘূৰি ফুৰে, ভাগৰ লাগিলেও গাৰ ভাগৰ গাতে পলায়। কিন্তু এই যে বিহুৰ সময়ৰ কিছু আজৰি সময়, তাৰ মাজতে আমাক সময় দিবলৈ অহাৰ কাৰণে আমি মৃদুল ভূঞাদেৱক অশেষ ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এতিয়া কিছু সময় ৰাইজৰ সৈতে তেখেতে কথা পাতিব। আমি আপোনালৈ মাইক্ৰফোন আগবঢ়াইছোঁ। শিৱসাগৰবাসী ৰাইজক আপুনি আপোনাৰ মনৰ কথা ভগাই লওক। ধন্যবাদ।